মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 4 আমাৰ পৰিৱেশ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ মানে কি? তোমালোকে উত্তৰত লিখিবা পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালে থকা সকলোবোৰ উপাদান যেনে বায়ু, পানী, মাটি, গছ-গছনি, জীৱ-জন্তু, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও, চহৰ আদিৰ লগ লাগি সৃষ্টি হোৱা এক অৱস্থা। খ নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি লিখা। তোমালোকে উত্তৰত লিখিবা পৰিৱেশ 2 প্ৰকাৰৰ। সেইবোৰ হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশ এই পৰিৱেশটো প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হয়। ইয়াৰ উদাহৰণ হৈছে পৰ্বত পাহাৰ, নদ-নদী, সাগৰ, বতাহ, মাটি, উদ্ভিদ, প্ৰাণী আদি। মানৱ সৃষ্ট পৰিৱেশ এই পৰিৱেশটো মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ সৃষ্টি কৰে। ইয়াৰ উদাহৰণ হৈছে ঘৰ-দুৱাৰ, কল-কাৰখানা, পথ, দলং, যান-বাহন, উদ্যান আদি। গ নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা পৰিৱেশৰ 2টা প্ৰধান উপাংশ হৈছে জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ। জৈৱিক উপাংশৰ ভিতৰত সকলো জীৱ-জন্তু, উদ্ভিদ, ভেঁকুৰ আৰু বেক্টেৰিয়া পৰে। অজৈৱিক উপাংশৰ ভিতৰত বায়ু, পানী আৰু মাটি পৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়? তোমালোকে উত্তৰত লিখিবা মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে প্ৰাকৃতিক পৰিৱেশত থকা সম্পদসমূহ ব্যৱহাৰ কৰে। ইয়াৰ ফলত পৰিৱেশত কিছু পৰিৱৰ্তন হয় আৰু নতুন পৰিৱেশ এটা গঢ় লৈ উঠে। এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশেই হৈছে মানৱ সৃষ্ট পৰিৱেশ। 2 নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰত টিক চিন দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1 নম্বৰ অপশ্যন মাটি। গতিকে তোমালোকে 1 নম্বৰ অপশ্যনটোত টিক চিন দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 নম্বৰ অপশ্যন ঘৰ। গতিকে তোমালোকে 2 নম্বৰ অপশ্যনটো টিক চিন দিবা। গ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 নম্বৰ অপশ্যন কল-কাৰখানাৰ আৱৰ্জনা। 4 নম্বৰ অপশ্যন জনসংখ্যা বৃদ্ধি আৰু 5 নম্বৰ অপশ্যন জীৱ-জন্তু ধ্বংস। গতিকে তোমালোকে এই অপশ্যন কেইটাত টিক চিন দিবা। তিনি নম্বৰ প্ৰশ্নটো হৈছে বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা। বাওঁফালে তোমালোকক ক নম্বৰত দিয়া আছে আমাৰ চৌপাশ। এইটো তোমালোকে সোঁফালে গ নম্বৰত দিয়া পৰিৱেশ এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক বাওঁফালে খ নম্বৰত দিয়া আছে জলমণ্ডল। এইটো তোমালোকে সোঁফালে দিয়া ঘ নম্বৰ পানী এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক বাওঁফালে গ নম্বৰত দিয়া আছে স্থলমণ্ডল। এইটো তোমালোকে সোঁফালে দিয়া ক নম্বৰ মাটি এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক বাওঁফালে ঘ নম্বৰত দিয়া আছে জীৱমণ্ডল। এইটো তোমালোকে সোঁফালে দিয়া ঙ নম্বৰ জীৱজগত এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক বাওঁফালে ঙ নম্বৰত দিয়া আছে বায়ুমণ্ডল। এইটো তোমালোকে সোঁফালে দিয়া খ নম্বৰ বায়ু এইটোৰ লগত মিলাই দিবা।
4 নম্বৰ প্ৰশ্নটো হৈছে জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে 80টামান শব্দৰ ভিতৰত লিখা। তোমালোকে উত্তৰত লিখিবা পৰিৱেশত থকা জৈৱিক উপাংশৰ উপাদানসমূহ পৰস্পৰ নিৰ্ভৰশীল। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ এই তৃণভোজী প্ৰাণীক মাংসাহাৰী প্ৰাণীয়ে খায়। যেতিয়া উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু হয় তেতিয়া জীৱাণুৱে সেইবোৰ পচন ঘটাই মাটিত মিহলাই দিয়ে। এইদৰে এটা জীৱন চক্ৰ চলি থাকে। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে তুমি কেনেকুৱা পৰিৱেশত থাকিবলৈ বিচৰা চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা মই এনেকুৱা পৰিৱেশত থাকিবলৈ বিচাৰোঁ য'ত প্ৰাকৃতিক সৌন্দৰ্য আৰু মানুহৰ সৃষ্টিৰ মাজত এক সুন্দৰ ভাৰসাম্য আছে। মই এটা সেউজীয়া শান্ত আৰু পৰিষ্কাৰ ঠাইত থাকিবলৈ ভাল পাম য'ত বিশুদ্ধ বতাহ আৰু পানী উপলব্ধ। ইয়াৰ উপৰিও মই এনেকুৱা পৰিৱেশত থাকিবলৈ বিচাৰোঁ য'ত মানুহে ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল আৰু সমাজত শান্তি আৰু শৃংখলা বিৰাজ কৰে। এনেকুৱা পৰিৱেশে মোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব।